কথা কওঁ বাৰু প্ৰথমতে নমস্কাৰ আসসালামু আলাইকুম। মোৰ নাম পিণ্টু পেগু। আজি আমি চট্টগ্রাম বা ইংলিশবাগমারি চট্টগ্রাম বিশ্বনাথ চাৰিআলি আমাৰ সন্মানীয় সাইফুল ইছলামৰ বাসগৃহত মই উপস্থিত হৈছোঁ। লগতে আপোনালোকৰ সকলোকে নমস্কাৰ জনাই আপোনালোকে তাকে পৰিয়ালৰে ঘৰৰে মানুহ মই কাৰ্যসূচী কেইটামানৰ কাৰণে আহিছিলোঁ। গছ পুলি ৰোৱা কাৰ্যসূচী আৰু লগতে শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য, এডুকেশ্যন এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি, তাৰে উদ্দেশ্যলৈ আপোনালোকৰ বাসগৃহত আহিছিলোঁ। উদ্দেশ্যটো আপোনালোকে গমেই পাইছে, গছ কিয় ৰুব লাগে, হয়নে নহয়, কিয় ৰুব নালাগে। আৰু লগতে আৰু এটা দিন হয়, এটা সপ্তাহ বুলি ক'ব পাৰি, উইক অফ solidarity with the people struggling against racism and racial discrimination। এইটো একচুৱেলি বিশেষকৈ আপোনালোকৰ কাৰণে এই উদ্দেশ্যটো খুব এটা গুৰুত্বপূৰ্ণ, আপোনালোকৰ কাৰণে বুলিয়ে নহয়। আজি শিক্ষিত সমাজত পৃথিৱীৰ কথা কৈছোঁ, মই অকল এটা নিৰ্দিষ্ট জেগাৰ কথা কোৱা নাই, গোটেই বিশ্বৰ বিষয়ে যদি আমি বিচাৰ বিবেচনা কৰোঁ, এতিয়াও বহুত জনগোষ্ঠীৰ মানুহে মানে আজিৰ টাইমতো নিৰ্যাতন হৈ আছে, ডিছক্ৰিমিনেশ্যন হৈ আছে। ডিছক্ৰিমিনেশ্যন বুলি কয়, ডেট মিনছ মানে দুৰ্বল ছেকশ্যনৰ মানুহবিলাকক পাৱাৰফুল থকা মানুহবিলাকে কি কৰে, ডমিনেট কৰি ৰাখিব, টাৰ্গেট কৰি লৈ মানে এইটো হ'ব নালাগে। মানুহ হিচাপে মানুহৰ মানে হেৰি এইটো কি হয় মানে শিক্ষিত ক'বলৈ গ'লে তেনেকুৱা মানে কথা। মানুহে মানুহক চিনি পাব লাগিব, কিন্তু আজিৰ টাইমত মানুহে আইডেণ্টিটি লৈ মেলিহে, ডিগ্ৰী লৈ মেলিহে, ঘৰমন্ত্ৰী লৈ মেলি, পাৱাৰটো চাই মেলিহে চিনি পায়, তেনেকুৱাহে হৈ গৈছে। কিন্তু একচুৱেলি এইটো নহয়, মানুহটো মানুহেই হয়, আইডেণ্টিটিটো পিছৰ কথা, পিছৰ আহিব, প্ৰথম মানুহ, যি ধৰ্মই নহওক, যেনেকুৱাই নহওক, এইটো হ'ব নালাগে বুলি আবেদনটো কৰিছোঁ। এইটো ৰাষ্ট্ৰসংঘৰ পৰা এইটো এই কমেণ্টটো আহিছে সংবিধানৰ। আৰু ছেকেণ্ড কথা হ'ল, এইখিনি হ'ব নালাগে বুলি সকলোকে মানে সজাগ কৰিব বিচাৰিছোঁ যে আমি মানুহ হিচাপে জীয়াই থাকিব লাগিব। আজি শিক্ষিত সমাজত এইটো হ'ব নালাগে, নহ'লে এইখন সিটোৱে সিটোৰ যদি মানে নিন্দা কৰি থাকিলে তেতিয়াহ'লে অশান্তি এটা সৃষ্টি হ'ব, শান্তিৰ পৰিৱেশটো নাইকিয়া হ'ব। সেইকাৰণে সকলোৰে যিহেতু শান্তি লাগে। আৰু ছেকেণ্ড কথা হ'ল, আজি পৃথিৱীৰ অশান্তি বুলি ক'ব লাগিব, কাৰণ গছ গছনি নথকাৰ ফলত বতৰে সময়মতে বৰষুণ দিয়া নাই, যেতিয়া ৰ'দ দিব লাগে তেতিয়া দিয়া নাই, গৰম বৃদ্ধি হৈছে, মানুহ ঘৰৰ ভিতৰত শান্তিকে থাকিব পৰা নাই। এতিয়া ছমাহ পৰ্যন্ত হ'ল বৰষুণ এটোপাল আমি দেখা নাই, ধূলিয়ে খেতি বাতি কৰিব পৰা নাই, যিহেতু আমি খেতিয়ক সমাজ। সেইকাৰণে তাৰ প্ৰধান কাৰণটো হ'ল গছ গছনি নাই। এতিয়া গছ গছনি নথকাৰ ফলত মানুহ কম বয়সত মানুহ মৃত্যু হৈছে, নানা ধৰণৰ নুশুনা নেদেখা বেমাৰ। মেইন কাৰণটো গছ, গোটেই পৃথিৱীতে বহুত প্ৰদূষণ হৈ গৈছে। সেইকাৰণে তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মই বিশেষকৈ মানে এই গছ পুলি বা কাৰ্যসূচী কৰিছোঁ। সকলো সমাজটো ভাল হওক, সুন্দৰ হওক, গ্ৰীনাৰী হওক, সেউজীয়া পৰিৱেশ এটা হওক, শান্তিৰ পৰিৱেশ এটা হওক, আৰু সকলোৱে হিন্দু মুছলিম সকলোৱে একতা হৈ যাতে আমি বসবাস কৰি শান্তিৰ পৃথিৱী এটা পৰিৱেশ এটা যাতে আমি শান্তিৰ সমাজ এটা সৃষ্টি কৰিব পাৰোঁ, তাৰে উদ্দেশ্যলৈ এই কাৰ্যসূচীটো কৰিছোঁ। আৰু আপোনালোকৰ এই কেম্পাছত ঘৰত আমলখি গছ এজোপা, বকুল গছ এজোপা আৰু শিলিখা গছ এজোপা, আপোনাৰ দেউতা বুলি কৈছে, আব্বাৰ নামত পৃথিৱীত নাই, তেওঁৰ স্মৃতিত তেওঁ য'তেই থাকক, চিৰশান্তি হওক, তেওঁৰ নাম লৈ কিনে আমি ৰুম, তেওঁ যাতে আপোনালোকক দোৱা কৰে। গছ থাকিলে আমি জীয়াই থাকিম। আজিৰ পৰা যাতে কোনোৱে গছ নাকাটে, বিনা হেৰিত গছ কাটিব নালাগে। অন্ততঃ গছৰ বিষয়েও আমি অলপ তেওঁলোককো অলপ মানে মৰম কৰিব লাগে, যিহেতু তেওঁলোক মানে আমি জীয়াই থাকিব লাগে। এইটো এটা আল্লাহৰ এটা ভগৱানৰ এটা ৰূপ ক'ব লাগিব, আৰু ই আমাক জীয়াই ৰাখিবৰ কাৰণে সহায় কৰে। আৰু এই উদ্দেশ্যলৈ আহিছিলোঁ, বিশেষ দীঘলীয়া নকৰোঁ, কিন্তু মেইন কেছটো মানে আজিৰ পৰা এই কামটো নকৰে কোনো, সেইকাৰণে নকৰাৰ ফলত এতিয়া হিন্দু মুছলিমটো চলি থকাৰ ফলত মানুহে হিন্দুৱে মুছলিম ঘৰত যাব নিবিচাৰে, মুছলিমে হিন্দু ঘৰত যাব নিবিচাৰে। এই বিভাজনটো হ'ব নালাগে,
সকলোৱে সকলোত যাব লাগে, সকলোৱে মিলা প্ৰীতি হ'ব লাগে। নগ'লেতো সদায় বিভাজনেতো হৈ থাকিব, যাব লাগিব ন, যাব লাগিব। এতিয়া মই ৰাতি দিন বজাকে মুছলিম ঘৰত যাওঁ, হিন্দু ঘৰত যাওঁ, তো মইতো একো হোৱা নাই, মোৰতো চবতে ছেফ, চবতে চা চিনাকি বাঢ়িছে, মৰম যেনে বাঢ়িছে। সেই বস্তুটো মানুহ বুজক, মানে বুজিব লাগে। একচুৱেলি তেনেকুৱাতো একো নাই। এতিয়া এই 8টা-9টা বজাত আজি বাঘমাৰী অঞ্চলত কোন আহিব পাৰিব তেনেকৈ ভয় কৰে মানুহে যে বেলেগ এটা পোক এটা সোমাইছে। কিন্তু মইতো এনেকুৱা কোনো বেলেগ পৰিৱেশ পোৱা নাই, মৰম চেনেহে পাইছোঁ, ভালেই লাগিছে। আপোনালোকক ছাপোৰ্ট কৰিছোঁ ন, কেছটো তেনেকুৱা। সেইকাৰণে সকলোৱে মানে এনেকৈ মানে মিলা প্ৰীতিৰ মাজত সুন্দৰ এটা পৃথিৱী আমি গঢ়ি তোলাত ভাল মানুহ হ'ব লাগিব, সকলোৱে শিক্ষিত হওক। বিশেষকৈ মাইনৰিটি অঞ্চলত বহুত লিখা পঢ়াত বহুত কম আছে, মানে কিছু মানে হেৰি তেওঁলোকে স্কুলত যাব লাগে, মাজতে স্কুল এৰিব নালাগে, ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, তেতিয়া সমাজে নিশ্চয় চিনি পাব। আহক তেতিয়াহ'লে আমি এই গছ 3 বছৰ লৈ যাম। আপুনি কিবা ক'ব নেকি? সময় নহ'লে ক'লো হয়, পিছত এদিন বা নামাজৰ আৰু হ'বই, নমাজৰ টাইম হৈ গৈছে। সন্তান ক'লো যে তাতে দিম, চাহ খাব কাৰণে পাই চাই বঢ়িয়া লাগিব, ভাল হ'ব। ধুনীয়া হ'ব, এতিয়া দিম। ভাত থাকিব। ঠিক আছে, এতিয়া দোকানটো থাকি যাওক ন। এতিয়া চাওক, এতিয়া এই গছ 3 বছৰ আপোনাৰ দেউতাৰ নামটো কি আছিলে? আব্দুল মজিদ। আব্দুল মজিবৰ নাম ডাঙৰীয়া নামলৈ তেখেতৰ যাতে চিৰ শান্তি হয়। মাটি অলপ দি দিওঁ। ওই মোৰ একটা বেলেগ এঙ্গেলত পড়ে নেব, বুঝছো? এটা বেলেগ হ'ব বাৰু দেই, থেংক ইউ।